নমস্কাৰ যোৰহাটৰ পৰা মই সন্ধ্যাৰাণী বেজবৰুৱা কৰ্ণাটকৰ মহীশূৰৰ পৰা অসমীয়া ভাষা সাহিত্য চৰ্চাৰ মঞ্চৰ পোহৰ জোনাকীলৈ শুভকামনা জ্ঞাপন কৰিলো। মই ৰবীন্দ্ৰ চৰকাৰৰ এটি কবিতা পাঠ কৰিবলৈ লৈছো। কবিতাৰ শিৰোনাম জাৰৰ ৰাতিৰ মানুহজন। জাৰৰ ৰাতিৰ মানুহজন কপিছিল উত্তৰৰ ভাৰতবৰ্ষত। ৭৯টা জাৰ গৰম কামিজৰ স্বপ্ন দেখা ক্ষুধাৰ্ত মানুহজন জাৰত কপিছিল, যন্ত্ৰণাত ক্ষোভত খঙত। কাৰোবাৰ উদ্দেশ্যে চিঞৰি চিঞৰি কৈছিল, তোমালোকৰ পিঠিৰ চামৰাৰে মোৰ বাবে এটা কামিজ চিলোৱা হ'ব। জাৰৰ ৰাতিৰ মানুহজনৰ মুখেদি জলকা জলকে তেজ, মতাৰ ফুলতকৈও ৰঙা। গুলী খোৱা বাঘৰ দৰে জ্বলি থকা চকুজুৰিত আদিম হিংস্ৰতা। জীৱনটো বইলাৰৰ কয়লা কৰি দিয়া মানুহবোৰে একুৰা জুই জ্বলাইছিল। উত্তৰৰ বতাহত কি উত্তাপ। ৰ'দ বৰষুণত অস্পষ্ট হৈ যোৱা পোষ্টাৰৰ আখৰবোৰ হঠাতে জিলিকি উঠিল। যৌৱনৰ হাতে হাতে জীৱনৰ ইস্তাহাৰ। মুঠিবোৰ লাহে লাহে টান হ'ল। উদ্ধত আকাশৰ পিনে দলিয়াই দিলে কেইটামান প্ৰচণ্ড শব্দ। জীৱন মৃত্যু দুখীয়াৰ ৰাজ। আহ কি উত্তাপ। জাৰৰ ৰাতিৰ মানুহজনে লাগি চাই ৰল। হেজাৰ বিজাৰ কণ্ঠত এটা গৰম কামিজৰ উষ্ণ প্ৰতিশ্ৰুতি। ধন্যবাদ।